এই নটিফিকেশ্যনটোত ক্লিয়াৰলি লিখা আছে এইটো লাষ্ট ইয়েৰৰ নটিফিকেশ্যন, বাট তোমালোকে চিন্তা নকৰিবা, এইবাৰো যেহেতু 2025 চনত হাই ছেকেণ্ডাৰী পৰীক্ষাটো হৈছে, এইবাৰো আছিবৰ দ্বাৰা বা AHSCৰ দ্বাৰা এটা নটিফিকেশ্যন প্ৰকাশ পাব। তোমালোকে ভালদৰে মোৰ কথাখিনি শুনি ল'বা, তাৰপিছত তোমালোকে ডিচাইড কৰিবা তোমালোকে কোনটো কৰিলে লাভ হ'ব। অ'কে, পোনপ্ৰথমে হৈছে কি, যিকেইজনে ফেইল কৰিছে, অ'কে, কিছুমানৰ নম্বৰ থিয়ৰীত বহুত কম আছে, তেওঁলোকে এডুকেশ্যনত ফেইল কৰিছে, কোনোবাই ফিজিক্সত, কোনোবাই মেথমেটিক্সত, কোনোবাই এখন ছাবজেক্টত ফেইল কৰিছে, আৰু তেওঁলোকৰ যিখন মাৰ্কশ্বিট আছে সেই মাৰ্কশ্বিটখনত লিখা আছে ৰিপিট বুলি। এইটো মতলব হৈছে তেওঁলোকে আৰু এবাৰ এক্সাম দিব পাৰিব। অ'কে, তোমালোকে চোৱা, এই যিটো কেটেগৰী আছে এই কেটেগৰীটো আহিব কম্পাৰ্টমেণ্টেল কেটেগৰীত। নটিফিকেশ্যনত লিখা আছে কেণ্ডিডেট হু কুড নট কাম আউট ছাকচেছফুলি ইন দ্য লাষ্ট HS ফাইনেল এক্সামিনেশ্যন 2024 due to not achieving pass mark in a particular subject, such candidate may appear in the forthcoming HS final examination 2025 either other compartmental category for the said subject or as repeat category। শুনি লওক, পোনপ্ৰথমে যিকেইজন ষ্টুডেণ্টে এইবাৰ, অ'কে, এইটো নটিফিকেশ্যনত যোৱাবাৰৰ কথা লিখা আছে, বাট এইবাৰো কি হ'ব, ছেম প্ৰচেছ হ'ব। তো এইবাৰ যিকেইজন ষ্টুডেণ্টে ফেইল কৰিছে, ছাপ'জ কোনোবাই আছামিজত ফেইল কৰিছে, কোনোবাই ইকনমিক্স বা এডুকেশ্যনত ফেইল কৰিলে, কোনোবাই ফিজিক্স বা মেথমেটিক্স বা কেমেষ্ট্ৰিত ফেইল কৰিছে, তেওঁলোকেও এক্সামটো দিব পাৰিব। ইদাৰ যদি তেওঁলোকে বিচাৰে যে মই গোটেইকেইখনৰ এক্সাম দিম, তেতিয়াহ'লে সেইটো কনচিডাৰ কৰা হ'ব ৰিপিট কেটেগৰীত। অ'কে, উইথ অল ছাবজেক্ট কম্বিনেশ্যনছ। তোমালোকে যদি এইবাৰ ফেইল কৰিছা আৰু তোমালোকে ভাবি আছা যে এইবাৰ কম্পাৰ্টমেণ্টেল এক্সাম হ'ব মেট্ৰিকৰ দৰে, মেট্ৰিকৰটো এইবাৰেই হয়, বাট হায়াৰ ছেকেণ্ডাৰীত এইবাৰ নহয়। হায়াৰ ছেকেণ্ডাৰীত তোমালোকে 26 চনত যিটো হায়াৰ ছেকেণ্ডাৰী এক্সাম হ'ব, তেতিয়া তোমালোকে এক্সামটো দিব লাগিব। আৰু তাৰ প্ৰচেছটো মই তোমালোকক বুজাই দিছোঁ। যিজন কেণ্ডিডেটে পাছ কৰিব পৰা নাই, তেওঁ হয়তো যিকেইখন ছাবজেক্টত ফেইল কৰিছে, অহাবাৰ অৰ্থাৎ 2026 চনত সেই পাৰ্টিকুলাৰ ছাবজেক্টকেইখনৰ এক্সাম দিব পাৰিব। আৰু যদি তেওঁ বিচাৰে যে মই কম্পাৰ্টমেণ্টেল হিচাপে নহয়, মানে কি সেইকেইখন ছাবজেক্টৰ সেইকেইখন ছাবজেক্ট অকলে নহয়, মই গোটেইকেইখন ছাবজেক্টৰে এক্সাম দিব খোজোঁ, তেতিয়াহ'লে তেওঁ সেইটো ৰিপিট কেটেগৰীত লিখা হ'ব। আৰু তোমালোকে দেখিছা যে তাত লিখা আছে ৰিপিট বুলি, আছেনে নাই? যিকেইজনে ফেইল কৰিছে, তোমালোকে কি কৰিব লাগিব এতিয়া, আৰু 2026 চনত HS এক্সামটো দিব লাগিব। এইটোৱে হৈছে কম্পাৰ্টমেণ্টেল কেটেগৰীৰ পৰা। অ'কে, এণ্ড তোমালোকে চোৱা, আৰু ছাচ কেণ্ডিডেট শ্বেল হেভ টু এপ্লাই থ্ৰু অনলাইন ফৰ্ম ফিল আপ পৰ্টেল। আৰু ইয়াৰ কাৰণে যিটো এপ্লিকেশ্যন আছে, সেই এপ্লিকেশ্যনটো অনলাইনতে তোমালোকে কৰিব লাগিব। অনলাইনত তোমালোকে এক্সামটোৰ কাৰণে এপ্লাই কৰিব লাগিব। ইন এনি চাৰ্কুমষ্টেঞ্চেছ চেঞ্জ অফ স্কিম উইল নট বি এলাউড আফটাৰ ফিলিং আপ অন দ্য অনলাইন। এইখিনি বাৰু ইম্পৰ্টেণ্ট নহয়। If a candidate chooses all subjects during form fill-up process and later on appear in the HS examination with that particular subject for which he অ'কে, ইয়াতে কৈছে কি, যদি তুমি গোটেইকেইখন ছাবজেক্টৰ এক্সাম দিম বুলি এপ্লাই কৰা, বাট লেটাৰ পিছত এক্সামত কি কৰা, তুমি মাত্ৰ যিখন ছাবজেক্টত তুমি ফেইল কৰিছিলা সেইখন ছাবজেক্টৰ এক্সামটো দিব খোজা, তেতিয়াহ'লে সেইটো কিন্তু গ্ৰহণযোগ্য নহ'ব। অ'কে, ইন দ্য লাষ্ট HS এণ্ড দেন ক্লেইম টু চেঞ্জ টু কম্পাৰ্টমেণ্টেল কেটেগৰী আফটাৰ উইল নট বি এণ্টাৰ্ড ইন, মানে কি এইটো ইনভেলিড হ'ব। তোমালোকে যদি গোটেইকেইখনৰ কাৰণে এপ্লাই কৰা, তেতিয়াহ'লে তোমালোকে গোটেইকেইখন দিব লাগিব। আৰু যিকেইখনৰ কাৰণে তুমি ছাপ'জ ফিজিক্সৰ কাৰণে এপ্লাই কৰিছা, কোনোবাই এডুকেশ্যনৰ কাৰণে এপ্লাই কৰিলে, তো তেওঁ এডুকেশ্যনখন বা ফিজিক্সখন দিব লাগিব। ক্লিয়াৰ হৈছে এইখিনি কথা? আণ্ডাৰ ৰিপিট কেটেগৰী তোমালোকে চোৱা, যিজনে কি কৰিব খোজে যে মই নতুনকৈ আৰু এবাৰ এক্সাম দিম, ফ্ৰেছ এক্সাম দিম, মোক এইখন মাৰ্কশ্বিট নালাগে, মই ইয়াতে ফেইল কৰিছোঁ, মোক নালাগে, মই গোটেইকেইখন ছাবজেক্টৰে এক্সামত দিব খোজোঁ 26 চনত। তো আ ষ্টুডেণ্ট হুজ ৰিজাল্ট ৱাজ ৰিপিট ইন দ্য আৰ্লিয়াৰ HS এক্সামিনেশ্যনছ উইদিন দ্য এলাউড ৰেজিষ্ট্ৰেশ্যন ছেশ্যন এণ্ড হুজ ৰিজাল্ট ৱাজ ইদাৰ কম্পাৰ্টমেণ্টেল ইন দ্য HS ফাইনেল এক্সামিনেশ্যন 2024 অৰ ইন দ্য অ'কে, তোমালোকে চোৱা, যিজন ষ্টুডেণ্টে ফেইল কৰিছে, ৰিপিট বুলি আহিছে, তেওঁলোকে ৰিপিট কেটেগৰীত তেওঁলোকে এক্সামটো দিব পাৰিব। তেওঁলোকে গোটেইকেইখন ছাবজেক্টৰে এক্সামটো দিব লাগিব। কম্পাৰ্টমেণ্টেলৰ কাৰণে যদি তুমি এপ্লাই কৰা, তেতিয়াহ'লে তুমি জাষ্ট কম্পাৰ্টমেণ্টেলৰ যিকেইখনত ফেইল কৰিছা সেইকেইখন দিলেই হ'ব। আৰু যদি ৰিপিট কেটেগৰীৰ পৰা দিব খুজিছা, তেতিয়াহ'লে তোমালোকে গোটেইকেইখন ছাবজেক্টত দিব লাগিব। আৰু ইয়াক নন ইনষ্টিটিউচনেল প্ৰাইভেট কেণ্ডিডেট বুলি গণ্য কৰা হ'ব। এণ্ড ছাচ কেণ্ডিডেট শ্বেল হেভ টু এপ্লাই অনলি থ্ৰু দ্য অনলাইন ফৰ্ম ফিল আপ পৰ্টেল। আৰু এইখিনি অনলাইন এপ্লাই তোমালোকে কৰিব লাগিব। হৈ গৈছে, ইয়াত ক্লিয়াৰলি লিখা আছে যিকেইজন ষ্টুডেণ্টে ৰিপিটত গোটেইখন ছাবজেক্টৰ এক্সামটো দিব খোজে, 24ত যিবিলাকে ফেইল কৰিছিল, 25ত তেওঁলোকে এক্সাম দিব লাগিছিল, তো 25ৰ কাৰণে নটিফিকেশ্যনটো আছিল। তো তোমালোকে চিন্তা কৰিব নালাগে, তোমালোকে এটা চান্স পাবা। যদি ফেইল কৰিছা, তোমালোকৰ হাতত জাষ্ট কেইটামান অপশ্যন আছে। প্ৰথমটো অপশ্যন হৈছে তোমালোকে
যিকেইখনত ফেইল কৰিছা তোমালোকে হয়তো ৰিচেকিঙৰ কাৰণে কৰিব পাৰিবা। ৰিচেকিং কেনেকৈ কৰিব লাগে তাৰ বিষয়ে মই তোমালোকক ডিটেইল ভিডিঅ' বনাই দিছোঁ, তোমালোকে চাই যোৱা তাত। সেইটো ভিডিঅ' চোৱাৰ পিছত তোমালোকৰ একো ডাউট নাথাকিব, আই গেৰাণ্টি। নেক্সট কথা হৈছে কিছুমানৰ কি হৈছে বেয়া হৈছে, আৰু যিকেইজনে ফেইল কৰিছে তেওঁলোকৰ কাৰণে গুড নিউজ নহয় আচলতে, বাট এটা আপডেট, যিটো আপডেটে তোমালোক হয়তো অলপ এটা সকাহ দিব, যিটো তোমালোকে বৰ্তমান অলপ দুখ অনুভৱ কৰি আছা। এইটো বস্তুত কি হ'ব, তোমালোকক সকাহ দিব যে তেওঁলোকে এক্সাম দিব পাৰিব, বাট কম্পাৰ্টমেণ্টেল এক্সামৰ কেটেগৰীত দিব লাগিব, কিন্তু মেট্ৰিকৰ দৰে এমাহ বা দুমাহ পিছত এই এক্সামটো অনুষ্ঠিত কৰা নহয়। এই এক্সামটো হায়াৰ ছেকেণ্ডেৰী এক্সামৰ লগতে অনুষ্ঠিত কৰা হ'ব। তোমালোকে অহাবাৰ দিব লাগিব, এইবাৰ তোমালোকে কোনো ধৰণৰ এক্সাম দিব নোৱাৰা। 26 চনত তোমালোকে দিব লাগিব, যেতিয়া হাই ছেকেণ্ডেৰী এক্সামটো অনুষ্ঠিত হ'ব। ইদাৰ তোমালোকে কম্পাৰ্টমেণ্টেল কেটেগৰীৰ পৰা দিবা, নাইবা ৰিপিট কেটেগৰীৰ পৰা। ৰিপিটৰ পৰা দিলে গোটেইকেইখন ছাবজেক্টৰ এক্সাম দিব লাগিব, আৰু কম্পাৰ্টমেণ্টেলৰ পৰা দিলে যিকেইখনত তোমালোকে ফেইল কৰিছা সেইকেইখন আৰু দিলেই হ'ব। অ'কে, এইখিনি বস্তু আছিলে যিটো কাৰণে। থেংক ইউ ছ' মাছ ফৰ ৱাচিং। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিবা, শ্বেয়াৰ কৰিবা, আৰু লগৰবিলাকৰ লগত শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা।